এবাৰ খবৰ ক্ৰীড়া জগতৰ নৰ্থ ইষ্ট ৰাইজিং কাপ মহিলা ক্ৰিকেট প্ৰতিযোগিতাত চেম্পিয়ন অসম ফাইনেলত অসমে 11 ৰানত পৰাস্ত কৰিলে ত্ৰিপুৰাক বৰ্ষাবিঘ্নিত মেচখনত ভিজেডিৰ পদ্ধতিত জয়ী হয় অসম জৰ্জ ফিল্ডত অনুষ্ঠিত হৈছিল এই ফাইনেল মেচখন প্ৰতিযোগিতাত অংশ লৈছিল উত্তৰ পূবৰ 8খন ৰাজ্যৰ ক্ৰিকেট দলে প্ৰতিযোগিতাৰ বেষ্ট বেটসমেনৰ সন্মান লাভ কৰে ত্ৰিপুৰাৰ শ্ৰেয়ান্তিকা সূত্ৰধাৰে বেষ্ট বলাৰৰ সন্মান লাভ কৰে ত্ৰিপুৰাৰ পূৰ্বা চৌধুৰীয়ে ফাইনেলৰ প্লেয়াৰ অফ দ্য মেচৰ সন্মান লাভ কৰে অসমৰ দলৰ অংকিতা ছেত্ৰীয়ে প্লেয়াৰ অফ দ্য টুৰ্নামেণ্টৰ সন্মান লাভ কৰে ত্ৰিপুৰাৰ পূৰ্বা চৌধুৰীয়ে প্ৰতিযোগিতাৰ বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত থাকে বিসিসিআইৰ সচিব দেৱজিৎ শইকীয়া উপস্থিত থাকে উত্তৰ পূবৰ ৰাজ্য কেইখনৰ ক্ৰিকেট সন্থাৰ বিষয়ববীয়া যোৱা বছৰৰ পৰা নৰ্থ ইষ্টৰ যি 8খন ষ্টেট আছে এই 8খন ষ্টেটৰ মাজত আমি এখন টুৰ্নামেণ্ট পাতিছিলোঁ আণ্ডাৰ 14 গাৰ্লছ এণ্ড আণ্ডাৰ 15 বয়জ এই টুৰ্নামেণ্টখন ৰাইজিং ষ্টাৰ্ছ বুলি উমেন্সৰ নামত কৰিছোঁ আৰু ইয়াতে আমাৰ নৰ্থ ইষ্টৰ অসমৰ ত্ৰিপুৰাকে ধৰি 6টা আন নতুনকৈ মেম্বাৰশ্বিপ পোৱা নৰ্থ ইষ্টৰ দল টোটেল মুঠ 8টা দলৰ মাজত এই টুৰ্নামেণ্টখন পাতিছোঁ যাতে আমাৰ ইয়াৰ য়াং উঠি অহা ক্ৰিকেটাৰ মহিলাই হওক বা পুৰুষে হওক তেওঁলোকে বিসিসিআই টুৰ্নামেণ্ট যিহেতু আণ্ডাৰ 16 বা আণ্ডাৰ 15ৰ পৰা আৰম্ভ হয় তাৰ আগত প্ৰিপেৰেশ্যনৰ কাৰণে এই টুৰ্নামেণ্টখন ইণ্ট্ৰডিউচ কৰা হৈছে আৰু এই টুৰ্নামেণ্টখন যথেষ্ট কম্পিটিটিভ হৈছে আমি যোৱা বছৰ গুৱাহাটীতে পাতিছিলোঁ এই বছৰ আমি ল'ৰা খেলখিনি আমি ত্ৰিপুৰাত পাতিছোঁ আৰু মহিলাৰ খেলখিনি গুৱাহাটীত পতা গৈছে খুব ভাল এখন খেল হ'ল বতৰৰ কাৰণে হয়তো পুৰা কমপ্লিট কৰিব নহ'ল কিন্তু বিজেডি প্ৰচেছত আমি খেলখন অসম ক্ৰিকেট দলটো জয়ী হৈছে মই দুইটা দলকে মোৰ ফালৰ পৰা অভিনন্দন জনাইছোঁ আৰু এই খেলখনৰ দ্বাৰা আমাৰ আগন্তুক সময়ত যিসকল উঠি অহা ক্ৰিকেটাৰ আছে তেওঁলোকে এখন প্ৰপাৰ প্লেটফৰ্ম পাই নিজকে টেষ্ট কৰিব পাৰিছে আৰু ভৱিষ্যতৰ যিখিনি বিসিসিআইৰ ডমেষ্টিক ক্ৰিকেট হয় তাৰ কাৰণে ফুল্লি প্ৰিপেয়াৰ কৰিবৰ কাৰণে এটা সুবিধা পাইছে